বিজনীৰ শিয়ালমাৰীত মৃতদেহ উদ্ধাৰ। চিৰাং জিলাৰ বিজনী আৰক্ষী থানাৰ অন্তৰ্গত শিয়ালমাৰীৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত আজি দুপৰীয়া পৰি থকা অৱস্থাত এজন লোকৰ মৃতদেহ উদ্ধাৰ কৰা হয়। প্ৰাপ্ত তথ্য অনুসৰি আজি দুপৰীয়া প্ৰায় ১ মান বজাত পথাচাৰীয়ে লোকজনক পৰি থকা প্ৰত্যক্ষ কৰি ওচৰৰ দহলাপাৰা টল প্লাজাত খবৰ দিয়াত টল প্লাজাৰ জৰুৰী সেৱাৰ গাড়ীৰে মানিকপুৰৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে ইতিমধ্যেই ব্যক্তিজনক মৃত বুলি ঘোষণা কৰে। মৃতদেহটোৰ ওচৰতে এখন চাইকেলো উদ্ধাৰ কৰা হয়। মৃতদেহটো বাস্কা জিলাৰ কুমাৰীকাটাৰ হজৰত আলী বুলি জানিব পৰা গৈছে। পাছত ব্যক্তিজনৰ পৰিয়ালৰ লোকৰ উপস্থিতিত মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে বঙাইগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। মৃতদেহটোৰ শৰীৰত কোনো ধৰণৰ আঘাতৰ চিন দেখা পৰিলক্ষিত হোৱা নাই। কি কাৰণত ব্যক্তিজনৰ মৃত্যু হৈছে এতিয়ালৈকে জানিব পৰা হোৱা নাই। হয়তো মৰণোত্তৰ পৰীক্ষাৰ পাছতহে পোহৰলৈ আহিব ব্যক্তিজনৰ মৃত্যুৰ প্ৰকৃত কাৰণ। মানিকপুৰৰ পৰা উদয়নাথৰ ৰিপৰ্ট, নিউজ টাইম 3। আধুনিক যুগৰ শিক্ষাৰ এক অন্যতম উজ্জ্বল নক্ষত্ৰ হৈছে চিয়া গ্ৰুপ অফ ইনষ্টিটিউশ্যনছ। এই বিশেষ অনুষ্ঠানটিৰ আৰম্ভ কৰিছিল প্ৰতিষ্ঠাপক তথা চিয়া গোটৰ অধ্যক্ষ বিমান দাসে। তেওঁ বাংগালুৰু বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ। ভাৰতৰ বায়'টেক ৰাজধানী বাংগালুৰুত লাভ কৰা তেখেতৰ 16 বছৰীয়া অভিজ্ঞতাই চিয়াক সৰভোগ অঞ্চল তথা অঞ্চলবাসীৰ বাবে কঢ়িয়াই আনিছে এক আশাৰ কিৰণ। Coming back from Bangalore was a tough ask, but the positive sign, the potential, the students of Barnagar, they have amazing potential, and when blended with professionalism, work ethics, international exposure and technology, this is a magical blend, and that is when we decided to start Sorbuk International Academy, and our motto is the complete education. পৰৱৰ্তী সময়ছোৱাত উক্ত অঞ্চলটোত যোৱা 10 বছৰ ধৰি জাৰ্মানীত কৰ্মৰত অটোমোবাইল অভিযন্তা উৎপল দাসে যোগদান কৰি চিয়াৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে আন্তঃৰাষ্ট্ৰীয় প্ৰকাশ সম্ভৱ কৰি তোলে। উন্নত প্ৰযুক্তিবিদ্যা সম্পন্ন বুজাবুজি তথা শিক্ষণৰ বাবে নিবেদিত স্মাৰ্ট শ্ৰেণীকোঠা, সকলো ছাত্ৰ ছাত্ৰীৰ বাবে বাধ্যতামূলক কম্পিউটাৰ ক্লাছ, নিয়মীয়াকৈ সহপাঠ্যক্ৰমৰ শ্ৰেণী যেনে কাৰাটে, স্পকেন ইংলিছ, নৃত্য, বিহু, এবাকাছ ইত্যাদি।